সকলো অসমবাসীৰ ৰাইজক অসমখন অসমভাগে হৈ থাকিবলৈ দিয়ক, বাংলাদেশ হ'বলৈ নিদিব। নমস্কাৰ, সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি এটা বিশেষ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আজি যিহেতু ইলেকশ্যন, সকলোৰে ভোট, সকলোৱে ভাবি চিন্তি দিব। অসম হৈ থাকিবলৈ দিয়ক, বাংলাদেশ হ'বলৈ নিদিব। এবাৰ যদি বাংলাদেশৰ পৰিস্থিতি হৈ যায়, অসম বনাবলৈ কিন্তু বহুত দিগদাৰ হৈ যাব। এনেকুৱা এটা পৰিস্থিতি আহি আছে বৰ্তমান, কিন্তু আমাৰ কিছুমান অসমীয়াই এই কথাটো বুজা নাই, সম্পূৰ্ণ ৰাজনীতিকত সোমাই গৈছে। মই কোনো ৰাজনীতিকৰ নেতা নহয়, কোনো সংগঠনৰো নেতা নহয়। মই এজন অসমীয়া, অসমৰ অসমীয়া হিচাপে মই কথাবোৰ আপোনালোকৰ আগত কৈছোঁ। মই কোনো ৰাজনীতিকৰ কোনো সদস্য নহয়, নেতাও নহয়। মই এজন অসমীয়া হিচাপে মান মাতিছোঁ যাতে আমাৰ বৰ অসমখন অসম হৈ থাকিবলৈ দিয়ক, বাংলাদেশ হ'বলৈ নিদিব। আজি যিহেতু ভোট, সেই ভোটটো যাতে সকলোৱে ভাবি চিন্তি ভোটটো দিয়ে নিজৰ মনৰ প্ৰাৰ্থীজনক। মই নালাগে পুদুম ফুলত দিব লাগে, কংগ্ৰেছত দিব লাগে, কিন্তু দেশখনক, অসমখনক কোনে ভাল চিন্তা কৰিছে, কোনে আগুৱাই লৈ গৈছে, সেইবিলাক এবাৰ চিন্তা কৰক। আমাৰ ইতিহাস কি? আমাৰ লাচিত বৰফুকন কোন? কনকলতা কোন? এইবিলাক কথা আপোনালোকে ভাবক আৰু ভোটটো দিবলৈ চিন্তা কৰক। আমাক আল্লাহু আকবৰ নালাগে,